ও দাদা নতুন বছরের শুভেচ্ছা জানালো আপোনাক দাদা নুনু আৰু যদি আপোনাৰ নুনু খাবলৈ মন নাই তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই পিনে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে যাব আৰু হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা নতুন বছৰৰ আপোনাক শুভেচ্ছা জনালোঁ কাৰণ আপোনাকতো কোনো শুভেচ্ছা নজনাওঁ হোৱাটছএপ ষ্টেটাছ চোৱাৰ বাহিৰে বেলেগটো উপায় নাই গতিকে মোৰ ফালৰ পৰা আপোনাক হেপী নিউ ইয়েৰ গতিকে আহক ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰোঁ আজিৰ দিনত আপোনালোকে চৰকাৰখনৰ পৰা কি বিচাৰে যদি আপুনি আৰু এটা চৰকাৰখনক অহা 5 বছৰৰ কাৰণে আপুনি যদি জিকাম বুলি বিচাৰে তেনেহ'লে সেই চৰকাৰখনৰ পৰা আপোনালোকে কি এক্সপেক্ট কৰিব শিক্ষা স্বাস্থ্য আপোনাৰ সেই থকা জেগাখিনি সম্পূৰ্ণ সুৰক্ষা দিয়াটো আৰু কি বিচাৰিব পাৰে ছ'চিয়েল ছিকিউৰিটি হিন্দু মুছলিম সকলোৰে মাজত মিলা প্ৰীতি কিন্তু আজি আমাৰ চৰকাৰখনে কি উন্নয়নমূলক কাম কৰিছে জানেনে আমাৰ অমিত শ্বাহ আজি আমাৰ অসমলৈ কি উন্নয়নমূলক কাম আমাৰ হাতত ধৰাই দিছে গম পায়নে আমাক ভোটটোত দি আকৌ এবাৰ চৰকাৰ বনাই দিয়ক 100 টকাটো নালাগা কৰি দিম পিছত সেইটো লেঠাও মাৰি দিম দোকানীক ক'ব যে মামাই কৈ গৈছে 100 টকা দে আৰু 3টা পেকেট ঘৰত লৈ যাও হোৱাতে উন্নয়নমূলক ভাষণ হোৱাতে উন্নয়নমূলক কাম হোৱাতে উন্নয়নমূলক মানে স্পীচ হোৱাতে উন্নয়নমূলক মানে কি কম আৰু মোৰ মানে ভাষা নাই মানে ভাষাই মতলব আপোনালোকে যোনবোৰ নিবনুৱা সমস্যা হৈছে তাৰ ওপৰত আপুনি মাত নিদিয়ে বোলে মই অসমত যিমানখিনি নিবনুৱা বৰ্তমান শিক্ষিত শিক্ষকসকলক আছে তেওঁলোকে যোনবিলাক প্ৰটেষ্ট কৰিছে তেওঁলোকৰ কাৰণে আমি কিবা কাৰ্ড কৰি যোনবিলাক এম্বুলেন্সৰ কৰ্মচাৰীসকলে তেওঁলোকৰ যি প্ৰাপ্য বনে তেওঁলোকৰ কাৰণে সেই প্ৰাপ্যখিনি আমি দিবলৈ যত্ন কৰিম কিন্তু নাই যেতিয়ালৈকে ফকতীয়া দুটামান বস্তু দিম বুলি মুখৰ পৰা ফকতীয়া শব্দ কেইটা ওলায় তেতিয়ালৈকে তেখেতৰ পেটলৈ ভাতেই নাযায় চেলো ইয়াৰ ইনকো পকলা নিচিনা কৈ মই নিজে মাথাটো পাগল হৈছো আজি এই ফিল্ডত বৰ্তমান আৰু এজন ব্যক্তি নামি আহিছে গম পাইনে তেখেতৰ নাম কি তেখেতৰ নাম হৈছে মই চৰথমা ছাগলী বুলি দি থৈছো গতিকে আহক মুখ্যমন্ত্ৰী সঘনে সভাবোৰত কোৱা আমি শুনা পাইছো যে আমাৰ বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে তেওঁলোকে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ আমাৰো মন যায় আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহো আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি আদৰণীয় পদক্ষেপ এতিয়া আমাৰ খুব কম দিনৰ ভিতৰত 1 জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে একেবাৰে মনৰ কথা বুজা এজন মুখ্যমন্ত্ৰী আমি পাইছো ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী মহোদয় বাহ অসমৰ শাহু আৰু বোৱাৰীক যোনে লিপষ্টিক আৰু নেইল পলিচ আৰু সেইখিনি ল'ব পৰা নাই সেইটোতো বৰ্তমান আমাৰ অসমৰ আৰ্থিক সমস্যা আৰ্থিক দুৰ্গতিৰ কাৰণ আমাৰ অসমৰ শাহু আৰু বোৱাৰীকেইজনে লিপষ্টিক আৰু কাণফুলি ল'ব পাৰে সেইটোতো আমাৰ অসমখনৰ আৰ্থিক দুৰৱস্থাৰ বৰ্তমান মুখ্য কাৰণ সেইটোতো বৰ্তমান মুখ্য অৱস্থাৰ কাৰণ ন বোৱাৰীবোৰে বোলে লিপষ্টিক এই মানে ইমান জ্ঞানেশ্বৰ জ্ঞান পণ্ডিতজ্ঞ মানুহবোৰ কোনটো গ্ৰহৰ পৰা আহে আমাৰ অসমলৈ বাৰু কিয় আহে কেলে আহে আমাৰ অসমৰ শাহু বোৱাৰীসকলৰ মানে এই আৰ্থিক সমস্যাবোৰৰ ইমান গোপন তথ্য গোপন ৰহস্য আজি অসমৰ মিডিয়া হাউচত কেনেকৈ লিক হ'বলৈ পালে মোক উত্তৰ লাগে এই প্ৰশ্নটোৰ মোক উত্তৰ লাগে ইমান এটা ডিপ মানে এটা কনস্পিৰেচি থিয়ৰী আজি এনেকৈ পাব্লিকত এনেকৈ কেনেকৈ ওলাবলৈ পালে ৰাইজ অসমখন কিন্তু শংকৰ মাধৱৰ দেশ ইয়াতে কোনো আজান ফকীৰৰ নাম সংযুক্ত হ'ব নালাগে আমি জানো এই অসমখন শংকৰ মাধৱৰ দেশ গোবৰ 10 কিলোমান খাইলো মামাই কি খাই কি নেখায় নাজানো কিন্তু তই গৰু পকৰটকন চেলিকি ল নহ'লে গৰু মুঠ অকণমান খাই ল এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়া ক'লে নি পিছে এইটো হিমন্ত বিশ্ব শৰ্মাইতো কোৱা নাই নাজানো কিন্তু তোমাৰ মিৰ্গী বেমাৰ যে পাইছে সেইটো নিশ্চয় চিয়ৰিটি 100% অসমীয়া ৰাইজ মতলব জাননা পেহচান তু মেৰি মেহমান কিবা এটা পালে কিবা এটা এগেইনষ্টত কিবা এটা বনাই দিলে আমাৰ ছ'চিয়েল মিডিয়াত খালি আৰু কুইটো 3000 টকাকে দিম বুলি কৈছিল সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কেমল বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছে মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব
এই মামাই আপোনালোকৰ 1 জানুৱাৰীত কি গুলি দিম বুলি কৈছে গম পাইছেনে কি গুলি ফুটাম বুলি গম পাইছেনে সেই অৰুণোদয়ৰ লগত আৰু 10-15খন টকা এটা যোগ কৰি পিনে সেইটোৱে গুলি ফুটাব বৰ্তমান কাৰণ আমাৰ বৰ্তমান অসমৰ ৰাইজকটো ফকতীয়া টকাই লাগে নহ'লে অৰুণোদয়ৰ কাৰণে তো বিজেপি সকলক জিকাই নাথাকে ন বাইচান যদি বাকিয়া সঁচাকৈ কথা কৈছোঁ যদি বাইচান যদি বিজেপি সকলে এই ফকতীয়াতে পইচা দিয়ে আঁচনিখন বন্ধ কৰি দিয়ে ন সিহঁতৰ কোটিৰ পিছফালেদি ধোঁৱা ওলাই যাব তো বাছ গাড়ী আজিলৈ ভিডিঅ'টো ইয়াতে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি 10টামান বন্ধুলৈ শ্বেয়াৰ কৰি দিব তেতিয়া আপোনাৰ জীৱনটো উন্নয়নমূলক হৈ পৰিব উন্নয়নমূলক কাম কৰিব উন্নয়নমূলক কাম কৰিলে হৈ যাব আৰু নতুনকৈ এটা বছৰ আহি আছে গতিকে তাত ভাল ভাল কাম কৰিব চুদাচুদি কাম নকৰিব হাত মাৰা বন্ধ কৰি দিব চৰি তো বাছ গাইছ ভিডিঅ'টো আজি ইয়ালৈ আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু একো নাই দ্যাটছ ইট दैट इज इट टुडे फॉर गाइस मिलते हैं अगले नेक्स्ट वीडियो में तब तक के लिए जय असम भारत माता की जय और आमार नेक्स्ट वीडियो तो हम जुबिनदार जास्टिसर पर गति प्लीज डू सब्सक्राइब एंड प्रेस द नोटिफिकेशन बेल ताते आपनार लई प्रथमते नोटिफिकेशन दो आहक बुली जे कय मानुहे एतो এটা বহুত ডাঙৰ মিসকনসেপশন হয় গলে বাই বাই